বন্ধুসকল আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহি আছোঁ। এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আৰু ডেথ চাৰ্টিফিকেটৰ কাৰণে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু একদম ডিলে ডেথ চাৰ্টিফিকেট এইটো নহ'ব, একদম ডাইৰেক্ট আপোনাৰ বাৰ্থ চাৰ্টিফিকেট হ'ব আৰু বা ডাইৰেক্ট ডেথ চাৰ্টিফিকেট হ'ব। কেনেকৈ গোটেইবিলাক কৰিব লাগে প্ৰচেছটো আপোনালোকে শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো স্কিপ নকৰে। আৰু ডকুমেণ্টছখিনি কি লাগিব, কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব, এইটো ভিডিঅ'ত আমি গোটেইবিলাক জনাই দিম আপোনালোকক। আৰু এইটো পৰ্টেলটো বেলেগ হয়, আপোনালোকে এইটো পৰ্টেলৰ কাৰণে এটা ইউজাৰ আইডি বনাব লাগিব। কেনেকৈ বনাব লাগে এইবিলাক গোটেইবিলাক আপোনালোকে ডিটেইলছটো চাব পাৰিব এইটো ভিডিঅ'ত। আৰু আপোনালোকক এটা কথা কৈ আছোঁ, যদি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে বা ডেথ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে তেনেহ'লে এইটো পৰ্টেলত গৈ কিনে আপোনালোকে কৰিব পাৰে। আৰু যদি আপোনালোকৰ যদি এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। মোৰ এইটো নতুন চেনেলটো হয়। চ' গতিকে বলক আজি আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে আপোনালোকে ডেস্কটপত বা লেপটপত কৰিব লাগিব। এইটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত গুগল ক্ৰমত আহিব বা ফায়াৰফক্সত দি কৰিব খুজিলে আপোনালোকে ফায়াৰফক্সত দি কৰিব পাৰে। চ' মই আজি গুগল ক্ৰম অপেন কৰিছোঁ। গুগল ক্ৰম কৰাৰ পিছত এইটো লিংক আপোনালোকে লগ ইন কৰিব। মই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এইটো তাৰে পৰা লগ ইনটো কৰিব পাৰে। চ' যেনেকৈ আপুনি লগ ইন কৰিলে, লগ ইন কৰাৰ পিছত এনেকুৱা এটা পৰ্টেলটো আহিব। ইয়াত আপোনালোকে চাব পাৰিব ইউজাৰ লগ ইন, ইউজাৰ নেমটো দিব পাৰিব। ইয়াতে বহুতকেইটা ফিচাৰ্ছ আছে, ফৰ্মছ আছে, মেনুৱেলছ আছে, তাৰপিছত এনুৱেল ৰিপৰ্টছ আছে, চিলড্ৰেন আছে, বহুত কিবা কিবি আছে। আজি ইমান আমি কথা নাপাতোঁ, আমি মেইন পইণ্টত আজি আহিম। আপোনালোকে প্ৰথমত লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ কাৰণে ইউজাৰ আইডিটো কেনেকৈ বনাব লাগে এইটো আপোনালোকে বনাই ল'ব। ইউজাৰ আইডিটো বনাই ল'ব। আৰু কেনেকৈ বনাব লাগে যদি আপোনালোকে বনাব খোজে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। চ' মই এইটোৰ কাৰণে এটা বেলেগ ভিডিঅ' লৈ আহিম যে কেনেকৈ ইউজাৰ আইডিটো বনাব লাগে। আমি ইউজাৰ আইডি দি লগ ইন কৰি আছোঁ। মই কেপচাৰটো দিয়া নাই। এতিয়া আমি পাছৱৰ্ডটো দি আছোঁ। পাছৱৰ্ডটো দিয়াৰ পিছত ইয়াৰ কেপচাৰটো দিম। কেপচাৰটো দিয়াৰ পিছত আমি লগ ইন কৰিম। চ' লগ ইন কৰাৰ পিছত এখন পৰ্টেলটো খোল খাই যাব। পৰ্টেলটো খোল খোৱাৰ পিছত নিউ পৰ্টেলত আমি আহি যাম। আমি লগ ইন কৰিছোঁ। লগ ইন কৰাৰ পিছত এনেকুৱা এটা পৰ্টেল আহি যাব। ইয়াতে আমি লগ ইন কৰাৰ যিটো মোবাইল নাম্বাৰ হয় সেইটো মোবাইল নাম্বাৰ আকৌ আমি দিম। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে কেপচা আছে প্লাছ মাইনাছৰ। চ' আমি 1970 আমি ইয়াতে 36 দি দিছোঁ। এতিয়া অ' টি পিটো আহিছে। অ' টি পিটো অহাৰ পিছত আমি অ' টি পিটো আকৌ দি দিম। অ' টি পিটো আকৌ দিয়াৰ পিছত এখন পেজ খোল খাই যাব। চ' এইটো পেজত আমি গৈ কিনে এপ্লাইটো কৰিব লাগিব। যেনেকৈ মই দি দিছোঁ, অ' টি পিটো দি আছোঁ, সেইটো পেজ খুলি গ'ল। ইয়াতে আপোনালোকে চাব পাৰিছে বাৰ্থ চাৰ্টিফিকেট, বাৰ্থ, ডেথ এণ্ড ষ্টিল বাৰ্থ। চ' মৃত্যু, বাৰ্থ, জন্ম এইবিলাক গোটেইবিলাক, বাৰ্থ, ডেথ গোটেইবিলাকৰ আপোনাৰ ষ্টিল বাৰ্থ গোটেইবিলাকৰ এপ্লাই কৰিব পাৰি। ইয়াতে অপশ্যন আছে, আপোনালোকে চাব পাৰিছে এপ্লাই কৰিছে নে কি কৰিছে, ড্ৰাফ্টত আছে, পে'মেণ্ট আছে বা কি আছে, প্ৰজেক্ট আছে, আপোনালোকে ট্ৰেকো কৰিব পাৰে এপ্লাই কৰাৰ পিছত। চ' এনেকুৱা এটা পৰ্টেল। চ' ইয়াৰে পৰা আমি আজি এপ্লাই কৰিম। প্ৰথমৰ পৰ্টেলটো আছিল দুটা ষ্টেটৰ কাৰণে, আৰু এইটো পৰ্টেল হ'ল এইটো তাৰে দি লগ ইন কৰাৰ পিছত এইটো পৰ্টেল আহি যায়। ইয়াতে আপোনালোকে গোটেইবিলাক ষ্টেট চাব পাৰিব। চ' আমি এপ্লাই কৰিম। আমি আগত প্ৰথমত আজি বাৰ্থত যাম। বাৰ্থত গৈ কিনে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন বুলি এটা লিখা আহিব। এইটোত আমি বাৰ্থ ৰেজিষ্ট্ৰেশ্যন বা বাৰ্থ ৰিপৰ্ট বুলি হ'ম। চ' মই পে'মেণ্ট কৰা নাই যেনিবা ইয়াতে এটা অপশ্যন চাইছোঁ। চ' ইয়াতে লিখা আছে ৰিপৰ্ট বাৰ্থ। আমি ৰিপৰ্ট বাৰ্থত আহিম। ৰিপৰ্ট বাৰ্থত ক্লিক কৰিব লাগিব। আৰু বহুতকেইটা অপশ্যন চাই আছে। চ' আমি আজি ৰিপৰ্ট বাৰ্থত ক্লিক কৰিম। ৰেজিষ্টাৰ ষ্টিল বাৰ্থ, চাৰ্চ ষ্টিল বাৰ্থ, ৰেজিষ্টাৰ ৰিপৰ্ট বাৰ্থ। ৰিপৰ্ট বাৰ্থত ক্লিক কৰিছোঁ। ৰিপৰ্ট বাৰ্থত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন খোল খাইছে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে গোটেইবিলাক ডিটেইলছটো ফিল আপ কৰিব লাগিব আৰু কি কি ডকুমেণ্টছ লাগিব মই আপোনাক ভিডিঅ'টোত জনাই দি আছোঁ ষ্টেপ বাই ষ্টেপ। কি ডকুমেণ্টছ লাগিব কি নালাগিব গোটেইবিলাক এইটো আপোনালোকে ভিডিঅ'ত চাব পাৰিব। চ' আমি এতিয়া নামটো দিছোঁ বা ষ্টেট দিছোঁ। ষ্টেটটো দিয়াৰ লগে লগে এতিয়া জেনেৰেল ইনফৰমেশ্যন অট'মেটিক আহি গৈছে, কিমান তাৰিখত, ইংলিছত, এছামিছ, ডেট অফ ৰিপৰ্টিং। চ' আহি গৈছে। চিলড্ৰেন ইনফৰমেশ্যনত গৈ কিনে ইয়াতে দিব লাগিব চিলড্ৰেন ইনফৰমেশ্যনৰ ডেটটো, ডেট অফ বাৰ্থ। চ' আমি ডেট অফ বাৰ্থটো দি দিছোঁ। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে এটা অপশ্যন আহিব। অপশ্যনটো আহিব চিলড্ৰেনছ ডেট অফ বাৰ্থ কনফাৰ্ম আমি দি দিম। কনফাৰ্মটো কি হয় আকৌ দি দিম। এইটো ডেট অফ বাৰ্থ দিম। এইটো ডেট অফ বাৰ্থ দিয়াৰ লগে লগে একচেপ্ট হৈ যাব। যদি আপোনালোকে ভুল ভাল কৰে কিবা তেনেহ'লে নহ'ব। কিমান টাইমত কিমান সময়ত জন্ম হৈছিল এইটো জন্মটো টাইমটো দিব লাগিব। এতিয়া আমি মেল ফিমেল হয় নে কি হয় এইটো আমি দি দিছোঁ। এতিয়া চিলড্ৰেনৰ বয়স হিচাপত আপোনালোকে আধাৰ নম্বৰটো দিব লাগিব।
সো যদি আধাৰ নাথাকে, যদি EID নম্বৰ থাকে, আধাৰ হোৱা নাই, EID নাম্বাৰটো আছে, তেনেহ'লে EID নাম্বাৰ দিব পাৰে। কিছুমান ক্ষেত্ৰত NRCৰ কাৰণে EID নম্বৰ আছে, অকল আধাৰ নম্বৰটো হোৱা নাই, কিয়নো বায়োমেট্ৰিক আণ্ডাৰ প্ৰচেছত হৈ আছে। সো এইটোৰ কাৰণে EID নম্বৰো আপোনালোকে দিব পাৰে। এইটো অসমৰ কাৰণে অকল। সো EID নম্বৰ দি দিছোঁ। EID নম্বৰ দিয়াৰ পিছত, EID নম্বৰ দিয়াৰ পিছত ইয়াতে এতিয়া জন্ম হোৱা মানুহজনৰ নাম দিব লাগিব, শিশুৰ নাম। সো আমি যি নাম হয় সেইটো নাম হিচাপত দি দিব। ফাৰ্ষ্ট নেম দিছোঁ এণ্ড লাষ্ট নেম দিছোঁ মই। দিয়াৰ পিছত আকৌ কনফাৰ্ম কৰিব কৈছে। আমি আকৌ নামটো লিখিম। যিহেতু মই নামটো লিখিছোঁ, নামটো লিখাৰ পিছত ইয়াতে এতিয়া আহিব পিতাৰ তথ্য। সো আমি এইবিলাক গোটেইবিলাক ডিটেইলছটো দি আছোঁ। আপোনালোকে চাই থাকক। পৰ্টেলটো যিহেতু নতুন, অলপ প্ৰব্লেম দি আছে, কিছুমান লেংগুৱেজেছ অলপ প্ৰব্লেম দি আছে। গোটেইবিলাক সলভ হৈ যাব, কিন্তু এইটো পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰে এনেকুৱাকৈ। সো ইমেইল আইডিটো আমি দি আছোঁ। ইমেইল আইডিটো দিয়াৰ পিছত এতিয়া আধাৰ নম্বৰটো আমি দি দিম। আমি আধাৰ নম্বৰটো দিয়াৰ পিছত তলত আহিব লাগিব। তলত অহাৰ পিছত এতিয়া অপশ্যন পাব মাকৰ নাম। সো আমি মাকৰ নামটো দি আছোঁ। মোৰ তথ্যটো ভুল হ'ল বোধহয়। সো আমি এইটো ঠিক কৰি আছোঁ। প্ৰথমত আমি মাকৰ নামটো দি আছোঁ। মাকৰ নামটো দিয়াৰ লগে লগে এতিয়া আমি আধাৰ নম্বৰটো ঠিক কৰোঁ, দেউতাৰ আধাৰ নম্বৰটো, পিতাৰ আধাৰ নম্বৰটো। সো আমি নাম্বাৰটো দি আছোঁ। যিহেতু মই একে একে দিছিলোঁ, সেইকাৰণে ডুপ্লিকেট আহি গৈছে। মই আপোনালোকৰ কাৰণে জাষ্ট এটা ডেমো ভিডিঅ' বনাই আছোঁ। মই যিহেতু ফাইনেল ছাবমিট নকৰোঁ, মানে গোটেইবিলাক আপোনালোকক কৰি দিম। পে'মেণ্টটো অকল নকৰোঁ। পে'মেণ্টটো কৰিলে একনলেজমেণ্ট ৰিচিপ্টটো ওলাই যাব, আৰু এইটো ৰিচিপ্ট দি আপোনালোকে ট্ৰেক কৰিব পাৰে। আপোনালোকক যদি পে'মেণ্ট কৰিছে, তেনেহ'লে 10ৰ পৰা 10 ডেজৰ পৰা আপোনালোকৰ 15 ডেজৰ ভিতৰত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা ডেথ চাৰ্টিফিকেট যি হওক আপোনালোকে পাই যাব। সো দি দিছোঁ। এতিয়া আমি ইমেইল আইডিটো দিম। ইমেইল আইডিটো দিয়াৰ পিছত আধাৰ নম্বৰটো দিব লাগিব। যেনিবা যদি আপোনালোকে আধাৰ নম্বৰটো দিব নোখোজে, তেনেহ'লে আধাৰ নম্বৰটো দিব নালাগে, যিহেতু আধাৰ নম্বৰ থাকিব নোৱাৰে। কিন্তু এইটো এপ্লাই কৰাৰ সময়ত আধাৰ নম্বৰটো কম্পালচৰি, আধাৰ নম্বৰটো দিবই লাগিব। আধাৰ নম্বৰটো নিদিলে মানে একচেপ্ট নহয়। সেইকাৰণে মই কৈ আছোঁ, যদি আপোনালোকে এপ্লাই কৰিব খোজে, তেনেহ'লে দেউতাৰ আধাৰ কাৰ্ড এণ্ড মাকৰ আধাৰ কাৰ্ড আৰু কেণ্ডিডেটৰ আধাৰ কাৰ্ড থাকিবই লাগিব। যদি নাথাকে, তেনেহ'লে একচেপ্টেবল নহয়। মই আপোনালোকক প্ৰথমতে কৈ দি আছোঁ। এই তিনিখন ডকুমেণ্টছ লাগিব। লগতে আৰু কি কি ডকুমেণ্টছ লাগিব আপোনালোকে ভিডিঅ'ত গম পাই যাব। শেষলৈকে চাই থাকক। সো এড্ৰেছটো মই দি আছোঁ, ষ্টেট আছাম, ডিষ্ট্ৰিক্ট বিশ্বনাথ। আমি ছাব ডিষ্ট্ৰিক্টটো দিম। ছাব ডিষ্ট্ৰিক্টটো দিয়াৰ লগে লগে ভিলেজটো আহি যাব। সো টাউন হয়, আমি টাউনৰ পৰা কৰি আছোঁ। টাউনটো দি আছোঁ, বিশ্বনাথ চাৰিআলি দি দিছোঁ। এতিয়া ৱাৰ্ড হয়, ৱাৰ্ড যিহেতু অহা নাই, আমি নিদিওঁ, পিনক'ডটো দি দিম। আপুনি এইটো ৱাৰ্ডৰ যদি কিবা বেলেগ এইটো নাম আছে, কিবা এৰিয়াৰ যদি নাম আছে, তেনেহ'লে এৰিয়া বা বিল্ডিং নাম্বাৰ গোটেইবিলাক দিব পাৰে। যিহেতু আমি নিদিওঁ, আমি জাষ্ট আপোনালোকৰ ডেমৰ কাৰণে বনাই দি আছোঁ। এপ্লাই কৰিছোঁ, কেনেকৈ এপ্লাই কৰিব লাগে। সো আমি এইবিলাক একো ডিটেইলছ নিদিওঁ, জাষ্ট আমি ষ্ট্ৰীটটো দিলোঁ, কি ষ্টেট বুলি কয়, বাগানত বুলি কয়। সো আমি এনেকুৱাকৈ ডিটেইলছটো দিলোঁ। এতিয়া আহিব পিতা মাতাৰ স্থায়ী ঠিকনাৰ লগত একে হয়নে নহয়। সো য়েছ, মই য়েছত দি দিছোঁ। ঘৰত জন্ম হৈছিল নেকি, সো আমি ঘৰত দি দিছোঁ। য়েছ কৰিছোঁ, ক্লিক কৰিছোঁ। ইয়াতে আহি যাব বিল্ডিং নেম গোটেইবিলাক। সো আমি এতিয়া অপশ্যনটো খোল খাই যাব। আমি এটা চিলেক্ট কৰা নাই। ইয়াতে এবাৰ ৰেজিষ্ট্ৰেশ্যন, এইটো ইয়াতে হৈছে মেইন। জইণ্ট ডাইৰেক্টৰ অফ দ্য হেল্থ ছাৰ্ভিচ বিশ্বনাথত কৰিব না বিশ্বনাথ ছাব ডিভিজনেল চিভিল হস্পিটেলত কৰিব না বিশ্বনাথ চাৰিআলি ব্লক প্ৰাইমেৰী হেল্থ চেণ্টাৰত। চ' এইটো কোন হস্পিটেলৰ পৰা দিব খুজিছে, সেইটো আপোনালোকে যদি আপোনালোকে সেইটো হিচাপত আপোনালোকে এপ্লাই কৰি ল'ব। চ' মই এটা চিলেক্ট কৰিছোঁ, বিশ্বনাথ চিভিল হস্পিটেল চাৰিআলি। চ' আমি সেইটো হিচাপত আমি এপ্লাই কৰিব পাৰিম আজি। এইটো ষ্টাৰ লগত যদি একে হয়, সন্তান জন্মৰ সময়ত পিতৃ মাতৃৰ ঠিকনা পৰিৱৰ্তন নকল নকৰক। চ' আমি য়েছ কৰি দিছোঁ। ইয়াতে ফাদাৰ ইনফৰ্মেশ্যন দিম আমি, ৰিলিজিয়ন কি হয়, কিমানলৈকে পঢ়া শুনা কৰিছিল, এইটো আমি দি দিম। লগতে ফাদাৰ্ছ অকুপেশ্যন দি দিম আমি। অকুপেশ্যনটো দিয়াৰ লগে লগে এতিয়া তলতো আহিব লাগিব মাদাৰ ইনফৰ্মেশ্যন। যদি হাউচ ৱাইফ তেনেহ'লে এনে দি দিব। এইটো হিচাপত এপ্লাই কৰিব পাৰে। চ' আদাৰ ইনফৰ্মেশ্যনটো আপোনালোকে দিব পাৰে। আদাৰ ইনফৰ্মেশ্যন যদি আপোনালোকে নিদিব খোজে, তেনেহ'লে নিদিবও পাৰে, একো নাই, প্ৰব্লেম একো নাই। আমি যিহেতু
এনেকুৱাকৈ এপ্লাই কৰিম। গোটেইবিলাক প্ৰচেছটো এনেকুৱা একদম ভেৰি ইজি প্ৰচেছ। আপোনালোকে সেই ডকুমেণ্টছটো ওলাব লাগিব। এইটো কি ডকুমেণ্টছ? এজ অফ মাদাৰ, এইটো সময়ত মাকৰ এজ কিমান আছে এইবিলাক ডিটেইলছ আমি পিছত দি আছোঁ। চ' ডক্টৰ নাৰ্ছ না ঘৰতে হৈছিল, চ' আমি এনেকৈ ৰিলেটিভছ অফ আদাৰ্ছ দি দিলোঁ। সেইকাৰণে তেতিয়া নৰ্মেল আছিল। চ' তেতিয়া ৱেইট কিমান আছিল শিশুৰ, আমি 2 কিলো দি দিলোঁ। চ' সপ্তাহত কিমান হয় 27 এব হ'ব লাগে, কিন্তু চাইছে 27 দিলে নলয়, ইয়াত 28 হ'ব। চ' আমি 28 দি আছোঁ। এতিয়া আমি দিম এড্ৰেছটো দিম আদাৰ্ছ বুলি দি দিওঁ, কণ্টেক্ট ডিটেইল বা ভোটাৰ আই ডি কি যি হয় আমি এইটো চব দি দিম। আমি ভোটাৰ আই ডি দি দিলোঁ। এতিয়া আছে ডিষ্ট্ৰিক্ট চাব ডিভিজনেল এক্সিকিউটিভ মেজিষ্ট্ৰেট অৰ্ডাৰ। এইটো অৰ্ডাৰটো লাগিব। ডিষ্ট্ৰিক্ট যিটো ডিষ্ট্ৰিক্ট হয় এইটো ডিষ্ট্ৰিক্ট বা চাব ডিষ্ট্ৰিক্ট হয়, চাব ডিষ্ট্ৰিক্টৰ মেজিষ্ট্ৰেট অৰ্ডাৰটো লাগিব। এইটো অৰ্ডাৰটো নাথাকিলে আপোনালোকৰ একচেপ্টেবল নহ'ব। চ' আমি এইটো অৰ্ডাৰৰ জেগাত আমি বেলেগ ডকুমেণ্টছ এটা আপলোড দিছোঁ, যিহেতু মই ফাইনেল ছাবমিটটো নিদিওঁ এইটোৰ কাৰণে। চ' পেন কাৰ্ডটো দি দিব। এই 2-3টামান ডকুমেণ্টছ থাকিলে আপোনালোকৰ কামটো হৈ যাব। চ' এজটো দি আছোঁ। তেতিয়া মই কৈছিলোঁ যে এজটো মই দিম। চ' মই পাহৰি গৈছিলোঁ, এতিয়া এজটো দি আছোঁ। দিয়াৰ পিছত কিমান এটাই, চ' আমি এতিয়া একচেপ্টেবল। এতিয়া আমি নেক্সটত ক্লিক কৰাম। এতিয়া আপোনালোকে ফুল ইনফৰমেশ্যন চাব, কি কি ইনফৰমেশ্যন আছে এইটো আপোনালোকে চাব পাৰিব, যে এনেকুৱাকৈ বাৰ্থ চাৰ্টিফিকেট আহিব, যদি যি লিখিছে সেইটো হিচাপতে আহিব। চ' এনেকুৱাকৈ প্ৰচেছটো হয়। আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পাছত 10 দিনৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটটো এপ্ৰুভ হৈ যাব 100%। যদি আপোনালোকে এই মেজিষ্ট্ৰেট অৰ্ডাৰটো বা চাব ডিভিজনৰ পৰা মেজিষ্ট্ৰেট অৰ্ডাৰটো যদি ওলাই ল'ব পাৰে, তেনেহ'লে 100% একচেপ্টেবল। চ' এইটো আপোনালোকে PDF কৰি গাঁঠি দিব। আমি এইটো জাষ্ট ছাবমিট কৰিছোঁ। এইটো চাইছে ছাবমিট কৰাৰ পিছত 10 টকা এটা পে'মেণ্ট আহিছে। চ' আপোনালোকে 10 টকা পে'মেণ্ট কৰি দিব। 10 টকা পে'মেণ্ট কৰাৰ লগে লগে এখন আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো আহি যাব। এই এপ্লিকেশ্যন ৰিচিপ্টটো অনুযায়ী আপোনালোকে ট্ৰেক কৰিব পাৰে। এইটো মই কৈ আছোঁ। চ' যদি কিবা যদি আপোনালোকৰ ডাউট লাগে তেনেহ'লে কমেণ্ট কৰিব। আৰু ইউজাৰ আই ডিটো কেনেকৈ বনাব লাগিলে, আপোনালোকে যদি ইউজাৰ আই ডিটো বনাব খোজে তেনেহ'লে কমেণ্ট কৰিব। মই ইউজাৰ আই ডিৰ কাৰণে এটা নেক্সট ভিডিঅ' লৈ আহি আছোঁ। যদি এইটো চাই আপোনালোকক ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰে পৰা আপোনালোকে বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট এণ্ড ষ্টিল বাৰ্থ গোটেইবিলাকৰ কাম কৰিব পাৰে। যদি আপোনালোকে কিবা বেলেগ ঘৰৰ মানুহ বা বেলেগ মানুহৰ যদি এপ্লাই কৰিব খোজে তেনেহ'লে তাৰে পৰা এপ্লাই কৰিব পাৰে। এনেকুৱাকৈ আপোনালোকে গোটেইবিলাক প্ৰচেছ একদম ভেৰি ইজি প্ৰচেছ। আপোনালোকৰ জাষ্ট যিটো ডকুমেণ্টছ লাগিব সেইটো ডকুমেণ্টছ দি দিব। আধাৰ কাৰ্ড, 3জনৰ আধাৰ কাৰ্ড দি দিব, মাকৰ দেউতাৰ আৰু কেণ্ডিডেটৰ আধাৰ কাৰ্ডটো দি দিব, লগতে মেজিষ্ট্ৰেট অৰ্ডাৰটো দি দিব। মেজিষ্ট্ৰেট অৰ্ডাৰটো দিলেহে আপোনালোকৰ একচেপ্ট হ'ব। যদি আপোনালোকে মেজিষ্ট্ৰেট অৰ্ডাৰটো নিদিয়ে তেনেহ'লে একচেপ্টেবল নহ'ব। চ' এনেকুৱাকৈ গোটেইবিলাক ডিটেইলছটো মই আপোনালোকক ভালকৈ বুজাই দিলোঁ। আধাৰ কাৰ্ডটো মেণ্ডেটৰী, আধাৰ কাৰ্ডটো লাগিব। আধাৰ কাৰ্ডটো নিদিলে আপোনালোকৰ কিন্তু একচেপ্ট নহ'ব। চ' আপোনালোকৰ কাৰণে এইখিনি আজিৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আকৌ কৈ আছোঁ, লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।